আমাৰ সহিটো নিদি দিয়ক নমস্কাৰ সকলোকে স্বাগতম জনাইছো পূৰবী কাশ্যপ ইউটিউব চেনেল আৰু ফেসবুক পেজৰ আনিটি ভিডিঅ'লৈ দিনটো বহুত বেছি গৰম আজি সন্ধিয়া এটা ভিডিঅ' ষ্টাৰ্ট কৰিছো দিনটো বহুত বেছি গৰম আছিল কিদিন বাপৰে গৰমত মানে মানুহ পাগল কৰি দিছে এই গৰমতে বাতৰি কৰি থাকিব লগা হৈছে দিনৰ দিনটো আৰু সোণাপুৰত এতিয়া কচুতলিৰ উচ্ছেদক লৈ পৰিস্থিতি পুৰা উত্তপ্ত হৈ আছে দিনতো তাৰে বাতৰি কৰিবলৈ ওলাই আহিছিল এতিয়া গধূলি আজি বাতৰি কৰিবলৈ গৈ আছো তেতেলিয়ালৈ আজি চাহ জনজাতিৰ লোকসকলে তাত কৰম পূজা পাতিছে আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো অকমান দেখুৱাও বুলি ভাবিলো কৰম পূজাৰ অনুষ্ঠান আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আমি গোটেইকেইটা ওলাই আহিছো সুশান্ত আছে এই পংকজ দা আছে পিছপিনে আৰু আদিত্য দা ৰখি আছো আদিত্য দা আহিব আৰু মানে বহি আছে আৰু তৰা কি হ'ব আজি আজি কৰম পূজা আছিলে কৰম পূজাত আহিলো আমাৰ চাহ জনগোষ্ঠীৰ ভাইটিসকলৰ দাদাও আছে অকল ভাইটি নাই দাদা ভাইটি আৰু আমাৰ বাইদেউ ভণ্টি আৰু ভণ্টি চণ্টিবিলাক এইপিনে আছে ভণ্টি অকল বাইদেউসকলে এইপিনে তেওঁলোকৰ আজি পবিত্ৰ কৰম পূজা খেতি বাতি শস্যৰ অভিজ্ঞতা যাতে ভাল হয় আৰু আগন্তুক ধান পথাৰত যাতে ধানেৰে উপচি পৰে সোণালী ধানেৰে যাতে উপচি পৰে ভঁৰালটো যাতে ভালকে থাকে কৃষিভিত্তিক উৎসৱ আৰু ধুনীয়া লাগিছে এতিয়া ন দিনটো মানে ইমান গৰম দিনত খুব প্ৰখৰ ৰ'দ তাৰ মাজতে আন্দোলনৰ কাৰ্যসূচী এটা নিউজ কৰিলোঁ তাৰ পৰা আহিলোঁ আহি অকণ ৰেষ্ট লৈ আকৌ ইয়ালৈকে আহিছোঁ এতিয়া প্ৰায় দুপৰ নিশা 11টা বাজিছে বজা নাই 11টা 8টাই বাজিছে চৰি বেয়া নাপাব ফুল হৈ গ'ল নেকি ফুল হৈ গ'ল দুপৰ নিশা হ'ব বুলি ভাবিছে নেকি এই জন্তু আছিল এইটো জন্তু এইটো জন্তু থকাৰ কাৰণে কি দুপৰ নিশা বুলি ভাবিলোঁ আৰু বিভিন্ন ধৰণৰ আমাৰ ইয়াতে দাদা ভাইটি বন্ধুসকল আহিছে জ্যেষ্ঠ লোকসকল ভাল লাগিছে এইপিনে বহি আছে সকলোৱে বহি আছে আদিত্যদা এই কি কৰি আছো এইটো राजाकार बेटा के बोले जा जय गान गोरे সহিটো নিদি দিয়ক কুকুৰৰো গেছ হৈ যাব পাৰে তাকো ইনো খুৱাব লাগিব ইনো খুৱাব লগা হৈ যাব মোৰ নিচিনা অৱস্থা ইনো খাই চাওঁ চাওঁ কি খাবা বাজনাহে চাই এই কাণখনত কি হ'ল কাণখনত কিবা হৈছে তাৰ সংগতি ৰাখি পৰমৰ
পিছে পিছে ঘূৰি আছে কুকুৰটো আমাৰ উল কৈলাশপুৰ কেতেলিয়া লালিলাং খেলপথাৰত অনুষ্ঠিত কৰা হৈছে এইবাৰৰ কৰম উৎসৱ এই নৱম সংখ্যক কৰম উৎসৱ উদযাপন কৰিছে চাহ জনজাতি ছাত্ৰ সন্থা ডিমৰীয়া শাখা সমিতি আৰু গোটেইখিনি কথা কৰম উৎসৱ কিয় পালন কৰা হয় কেনেদৰে তেওঁলোকে উদযাপন কৰে সকলোখিনি কথা অকণমান চমুকৈ হ'লেও জানিবলৈ চেষ্টা কৰিছে এগৰাকী ব্যক্তি আছে দাদা এজন আছে তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম মই আপোনালোকৰ চেনেলক ধন্যবাদ জনাইছোঁ আৰু আমাৰ এই কৰম পূজা বা কৰম পৰৱ আচলতে পৰৱ বুলি কয় তো এইটো আমাৰ পৰম্পৰা কেতিয়াৰ পৰা আৰম্ভ হৈছিলে ইয়াত কোনো বুৰঞ্জীটো নাই এই পৰম্পৰাভাৱে চলি আহিছে ইয়াত চাহ জনগোষ্ঠীৰ এই অনুষ্ঠানবিলাকত সকলো সম্প্ৰদায়ৰ মানুহ ইয়াত যিবিলাক জাতি জনজাতি আছে খিলঞ্জীয়া মানুহ আছে সকলোৰে সহযোগত হয় সেইকাৰণে আমাৰ ডিমৰীয়াৰ এই কৰম উৎসৱটো এটা মানে উল্লেখযোগ্য এটা মানে সমন্বয়ৰ প্ৰতীক হিচাপে ক'ব পাৰি আৰু এই পূজাভাগ আচলতে গছ পূজা বুলি ক'ব পাৰি কৃষি যদিও আমাৰ গছৰ ওপৰত বেছি নিৰ্ভৰ কৰে আমাৰ এই আদিবাসী মানুহবিলাক জংঘলত আছিলে এটা সময়ত গাঁৱত আছিলে খেতিয়ক আছিলে এটা খেতিয়ক হিচাপে তেওঁলোকে এই উৎসৱটো পালন কৰে আৰু ইয়াত উৎসৱত এটা মানে ভক্তিভাৱৰ এটা প্ৰভাৱ আছে কাৰণ এই উৎসৱটো পালন কৰিব যাওঁতে এসপ্তাহ ধৰি জীয়ৰীসকলে ব্ৰত পালন কৰে আৰু এই ব্ৰতটো পালন কৰে কি তেওঁলোকে নদী ঘাটত গৈ পাচিত বালি অলপ লৈ পেলাই তাত হেৰি বুলি কয় আমাৰ মগুমাহ ধান ইত্যাদি তেওঁলোকে গজাই আৰু তাৰমানে পানী ঢালি পেলাই সেইটোক মানে জাৱা বুলি কয় জাৱা ধৰা বুলি কয় তেওঁলোকে 7 দিন ব্ৰতত থাকে আৰু বহুত কষ্টত থাকে তেওঁলোকে বহুত নিয়ম নীতি মানি থাকিব লাগে যদি কিবা কাৰণে তেওঁলোকৰ ভুল হয় তেতিয়াহ'লে তেওঁলোকে যিটো মানে পাব বিচাৰে মনৰ ভাৱ মনৰ বাঞ্ছা কৰে সেইটোৰ পৰা বঞ্চিত হয় আৰু এই যিখিনি মানে এইটো কি বুলি কয় গজালি ওলোৱা সেই গজালি ওলোৱা বীজবিলাক তাৰমানে ধ্বংস হৈ যায় আৰু সেইটো ধ্বংস হৈ গ'লে এই যিসকল কৰমতি বুলি কয় কৰমতিসকলৰ তাৰমানে তেওঁলোকৰ আশা পূৰ্ণ নহয় সেইকাৰণে খুব সাৱধানে তেওঁলোকে পালন কৰে আৰু শেষৰ দিনাখন তেওঁলোকে এই কৰম গছ এইটো চিৰা মৰলীয়া বুলি কয় অসমত কৰম গছ ইয়াতে দেখিছোঁ মানে এইটো চম্পা নেকি গতিকে এই গছৰ ডালত আগতে সেই এসপ্তাহৰ আগতে তেওঁলোক জনাই আহে যে তোমাক আমি ইয়াৰ পৰা লৈ যাম তাৰ পৰা আনি পেলাই শেষৰ দিনাখন আনি ইয়াত দূৰে আনি তেওঁক স্থাপন কৰে আচলতে ইয়াত সামূহিকভাৱে কৰাৰ কাৰণে এই ফিল্ডত কৰা হৈছে কিন্তু এইটো চোতালত কৰিছিল আগতে মানুহৰ চোতালত কৰিছিলে আৰু তাত এই কৰমতিসকলে তেওঁলোকে ইমান দিন ব্ৰত পালন কৰিছিলেতো তেওঁলোকে তাত চাৰিওফালে গছডালৰ চাৰিওফালে থাকি বেদী তৈয়াৰ কৰি ধুনীয়াকৈ আলপনা দি পেলাই ফল মূল ইত্যাদি যেনেকৈ আমাৰ শৰাই আগবঢ়ায় তেনেকুৱাকৈ কৰি পেলাই তাত এজন বয়োজ্যেষ্ঠ মানুহ থাকে তেওঁ সেই এই ব্যাখ্যা মানে এটা কাহিনী আছে সেই কাহিনীভাগ সেই কাহিনী বুঢ়া বুলি কয় বুঢ়া মানুহ এজন তেওঁ এই কৰ্ম আৰু ধৰ্ম নামৰ 2 ভাইৰ কাহিনী এটা আছে গতিকে কাহিনীটো বহুত দীঘলীয়া গতিকে সেই কাহিনীটো এটাই তাৰ অৰ্থ যে কৰ্মই ধৰ্ম কাম কৰিলে মানুহ জীয়াই থাকিব পাৰিব আৰু কাম বন নকৰি যদি এনেকুৱা সদায় গান বাজনা নৃত্য কৰি থাকিলে তাৰ অৰ্থ নাই জীয়াই থকাৰ গতিকে কৰ্মই ধৰ্ম বুলি এইটো মানে প্ৰমাণ কৰে যে আমি যিহেতু কৰ্মী মানুহ খেতিয়ক মানুহ বা যিকোনো কৰ্ম কৰা মানুহ কৰ্ম কৰি যাবই লাগিব আৰু আমাৰ যিবিলাক ৰোগ ব্যাধি সমাজৰ ৰোগ ব্যাধি অপায় অমংগল যাতে নহয় বছৰটোৰ কাৰণে সেইটোকে কামনা কৰে আৰু কামনা কৰাৰ পিছত আমাৰ আখৰা আৰম্ভ হয় তাৰমানে গীত বাদ্য আচলতে প্ৰথমতে আমি জনাত বিশেষকৈ এইটো মহিলাসকলে বেছি
কৰ্ম কৰিব লাগে এই পূজাত প্ৰথমতে এজন এই কাহিনী বুঢ়া এজন লাগে ঢুলীয়া এজন লাগে আৰু এজন এই যেতিয়া ঝুমুৰ গাব ঝুমুৰ লগত মানে লগ দিবৰ কাৰণে এজন গায়ক লাগে এই তিনিজনে আছিল কিন্তু এতিয়া যেহেতু পৰিৱৰ্তন হৈ আহিছে এতিয়া সকলোৱে লগ লাগি একেলগে নাচা গানা কৰে আৰু গোটেই ৰাতিটো আমাৰ বিভিন্ন তাল আছে ঝুমুৰ আছে খেমটা আছে ঝিঙা ফুলীয়া আছে এইটো বিভিন্ন গানৰ বিভিন্ন তাল আছে সেইমতে গোটেই ৰাতিটো ৰাতিপুৱা সময়ত যিখিনি ঝুমুৰ নাচে সেইখিনি ভিনচুৰীয়া বুলি কয় গোটেইখিনি কৰি মেলি ৰাতিপুৱা এই কৰমডালক তেওঁলোকে বিসৰ্জন দিব লৈ যায় আৰু বিসৰ্জন দি আহি তেওঁলোকে তেওঁক বিদায় দিয়ে আৰু বিদায় দি পেলাই তেওঁ যাতে আকৌ অহা বছৰলৈকে আমাক আহে আহি আমাক যাতে আমাৰ উপায় দূৰ কৰে তাকে কামনা কৰে আৰু এইখিনিয়ে আচলতে এই পৰমটোৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰা এটা মানে কৃষি উৎসৱ বুলি ক'লেও ভুল নহয় গতিকে কৰ্মই ধৰ্ম গতিকে কৰ্ম কৰি খাব লাগে সেইটোৱে বুজাইছে এইখিনিয়ে আৰু তেতেলিয়াৰ পৰা এতিয়া ঘৰলৈ যাব ওলাইছো অকমান সময় থাকিলো ইয়াতে বাতৰি কৰিবলৈ আহিছিলো তেতেলিয়াৰ লালিলাং খেলপথাৰলৈকে য'ত হৈ আছে কৰম উৎসৱ চাহ জনজাতি ছাত্ৰ সন্থা ডিমৰীয়া শাখা সমিতিৰ উদ্যোগত আয়োজিত কৰা হৈছে এই কৰম উৎসৱ আৰু তেওঁলোকে খুব ধুনীয়াকে পূজা অৰ্চনা কৰি আছে আৰু ঝুমুৰ নৃত্য চলি আছে অকমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলো এতিয়া আমি গোটেইকেইটা যাওঁ পংকজ দা আহি বহিলে আদিত্য দা আৰু সুশান্ত আছে আমি এতিয়া ঘৰলৈকে যাওঁ ৰাতিও হ'ল এতিয়া 10টা বাজিলে আৰু আৰম্ভ হওঁতে বহুত বেছি দেৰি হৈ গ'ল আমাক 7টা বজাত মাতিছিলে কিন্তু আৰম্ভ হওঁতে দেৰি হ'ল যেহেতু অকমান সময় থাকিব লগা হ'ল খুবেই ভাল লাগিল অনুষ্ঠানটোত আৰু আপোনালোককো ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিলো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো আৰু এনেদৰে আপোনালোকক লগ পাই থাকিম নতুন নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছো বাই বাই লাভ ইউ অল